সেই গেছৰ নতুন এটা ভিডিঅ'লৈ আজি হ'ব গছৰ ওপৰ ঘৰত কেম্পিং। আৰু এইফালে চাই লওক জখলা পূৰা বনাই থৈ দিয়া আছে। হাত ভগা পা আজি প্ৰথমবাৰ ৰাতি মানে গছত উঠিম। গতিকে ব'লক আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু যদি কোনোবা চেনেলটো ছাবস্ক্ৰাইব ঘণ্টা দবাই দিয়ক। আৰু এইবোৰ ভিডিঅ' বহুত বেছি ৰিস্ক আছে, মোক দেখি যাতে মানে কোনো এনেকুৱা কামবোৰ কৰি নাথাকে। ৰাতি ইয়াৰ পৰা পৰিবলৈ হ'লে চেচে মানে খতমে তাত বাৰে বাৰে হৈ যাব। হাতহে ভাগিছিলে, চব ভাগি থাকিব। এইবোৰ চাই লওক গোটেই পৰুৱা আছে, গোটেইবোৰ আমলৈ মানে। আৰু এডাল হৈছে জখলা। আমাৰ জখলাডাল কেনেকুৱা লাগিছে। এতিয়া ধাই ধুই ওপৰত উঠি যাওঁ। ইয়াৰ ওপৰত মানে যোনটো শান্তি বেলেগত নাপায়। বতাহো ধুনীয়াকৈ মাৰি থাকে আৰু ইমান গৰম নহয়, ক'তো মানে থাকিবই নোৱাৰি। গছৰ ওপৰতে থাকিব লাগিব এতিয়া মানুহ। উঠি আহিলোঁ কিবাকৈ গছৰ ওপৰত। আৰু মই যে ইমান কষ্টকৈ ভিডিঅ' বনাই আছোঁ, কাৰ কাৰণে বনাই আছোঁ? আপোনালোকৰ কাৰণেই। সেইকাৰণে কৈছোঁ ছাবস্ক্ৰাইবটো কৰি দিয়ক, ঘণ্টা দবাই দিয়ক, যাতে ইয়াতকৈ মানে হেভিকৈ ঘৰ বনাই থাকিব পাৰোঁ। আৰু ইয়াৰ পৰা মানে ধুনীয়াকৈ লাইটবোৰ দেখি থাকে। এইবোৰ চাই লওক পূৰা গছজোপা জিলিকি থাকে। আৰু ৰাতিখন গছৰ ওপৰত উঠা ইমান সহজ নহয়। আৰু এতিয়া টাইম কিমান হৈছে, বহুত টাইম হ'ল। এতিয়া মোৰ হাতত একোডাল নাই আপোনালোকক টাইম দেখুৱাবলৈ। লাইট ইয়াত আহি মানে দিনতে অকণমান চফা কৰি থৈ গৈছিলোঁ। গোটেই পোক চোক কুঞ্জলুকা গোটেই মানে কিবাকিবি বগাই আছিলে। প্ৰথমতে ইয়াৰ পৰা বস্তুবোৰ উলিয়াই আনো বেগটোৰ পৰা। আৰু মই ক'ত থৈ আছোঁ চাই লওক। ইয়াৰ পৰা যদি বাইচাঞ্চ পৰে নাই, মোবাইলটোৱে হওক মানুহটোৱে হওক বিচাৰি নাপাব চাগে। আৰু মানে টপকিয়ে থাকিব। মোবাইল পৰিলে বেয়া হ'ব, মানুহ পৰিলে চেচে আৰু। কিহে মাতি আছে চাওক। আৰু বৰষুণ দিলে ইয়াত আৰু মজা লাগে। ৰাতি যদি এনেকৈ ইয়াত লাইটটো জ্বলাই দিলোঁ, ভাবিব তলত থকা মানুহে ৰাতি কোন উঠি আছে গছৰ ওপৰত, কি কৰি আছে মানে। আৰু ইয়াত মানে চৰাই বাঁহ হৈছিলেই। আৰু এইডোখৰ দেখিবলৈ কেনেকুৱা লাগিছে চাওক। ডিজাইন বহুত আছে। এতিয়া মানে নৰা পাবলৈকে নাই। আকৌ নৰা এতিয়া নায়েই, চবতে পানী হৈ গ'ল, হেৰি হৈ গ'ল। কিন্তু এই ঘৰটোত পাব মানে নৰা। মই যোনবোৰ ঘৰ বনাওঁ সেইবোৰত নৰা 12 মাহে থাকে। আৰু এতিয়া এইবোৰ যদি মই পেলাই আনিলোঁ নহয়, থাকিব ইয়াতে। বহুত টান হৈছে উলিয়াবলৈ, পূৰা চেপা খাই লাগি আছে মানে। এই পালখন ইয়াত পাৰি ল'ম, যদি বৰষুণ দিয়ে নহয় ওপৰত পাৰিম মানে। আইডিয়া বহুত। আৰু ইয়াত মানে ধুনীয়া বতাহ মাৰি থাকে মিহি মিহিকৈ। আৰু এইফালে চাই লওক, এইটো ফুটা আছে। এইফালে যদি বেছিকৈ গৈ থাকে ন, সৰিয়ে পৰিব। এইফালে এইবোৰ দি ল'ব লাগিব এতিয়া কিবা কিবিবোৰ। এইবোৰ ধৰক এনেকৈ দি বাটটো মাৰি দিব লাগিব। লাইটটো এতিয়া ইয়াত ওলমাই ল'ব লাগিব। পাল পাৰি ৰেডি। আৰু এই পালখন মানে বহুত ডাঙৰ। আকৌ এইফালে চাই লওক কিমান বাঢ়ি আছে। এইফালে বাঢ়ি থকাটোৱে লাগে যাতে তললৈ বস্তুবোৰ খহি নাযায়। এইফালৰ পৰা ইমান নালাগে। এইফালেও ফুটা আছে, এই চাইডে পৰিলে ডাইৰেক্ট তলতে পৰিব। এইফালে পৰিলেতো বাচিবগৈ। এইফালে মানে নপৰেই, গোটেই ডাল চালবোৰ আছে। আৰু এই গছৰ ওপৰত থকা ঘৰটো ৰখি আছে অকল এই টায়াৰকেইটাতে। আৰু এই টায়াৰকেইটা যদি ছিগি থাকে খতমে আৰু। টায়াৰবোৰ ইমান সহজে নিছিগে। ইয়াত বহুত টান মানে তাঁৰ থাকে, সেইকাৰণে টায়াৰটো নিছিগে। উঠি আছোঁ গছৰ ওপৰত, তলত কিবোৰ মাত দি আছে চাওক। কিহে মাত দি থাকে ঠিকানে নাই।
এইফালে আছে এইটো আৰু ইয়াত সোমাই আছে ভাত ইয়াত মানে ভাত খাব লাগিব এইটো এনেকৈ কৈ ইয়াত গাঁও ল'ব পাৰে এই ঘৰটোত যদি উঠি আহে নহয় কোনে ক'ত কি কৰি থাকে সেইবোৰ মানে টেনশ্যন নাহে আৰু ইয়াত উঠি আহিলে এটাই কথাই মনলৈ আহিব কেনেকৈ ইয়াত থাকিব পাৰি তলত নপৰাকৈ মানে তলত পৰিলেতো খতমেই আৰু এই ঘৰটো বহুত মজবুতকৈ বনোৱা হৈছে এনেকুৱা নহয় যে ফাং ফুং গাড়ী যদি ভিডিঅ'বোৰ চাইছে গম পাবই পুৰা এটা নিজান পৰিৱেশ সাপ নাহিলে হয় আৰু বেং আহিব নোৱাৰে বাৰু সাপহে অহাটো মানে চান্স আছে মানে আৰু এইফালে এডোখৰ ওখ হৈ আছে ইয়াত মানে যোনবোৰ নৰা আছিলে সেইবোৰ মই আঁতৰাই দিলোঁ নহ'বা কি হ'লে ইয়াত এই বাঁহতলতকৈ ওপৰত নৰা আছিলে ইমানমান পাইছিলেহি মানে নৰাবোৰ আঁতৰাই দিলোঁ নৰাবোৰ আঁতৰাই নিদিয়া হ'লে গোটেই তলবোৰ পচি গ'ল তেনে টিটিকৈ শেষ হৈ থাকিলে মানে তলবোৰ সেইবোৰ চাই লওঁ বৰষুণ দি এইবোৰ নহ'বা পচি যাব সেইকাৰণে ইয়াত চফা অভিযান চলাই দিলোঁ আৰু ইয়াত মানে মানুহৰ মাত এটা শুনি নাপায় ক'ত মানুহৰ মাত শুনিব আছোঁ গছৰ ওপৰত বৰষুণ দিলেহে মজা লাগিব মেইন সেইফালে আছে আমাৰ আহাৰ হাৱা বতাহ খাবলৈ হ'লে এনেকৈ ওলাই আহিব পাৰে আৰু আগলিখাকৈ মই ইমান মানে যেনি তেনি য'তে ত'তে বগাই ফুৰিব নোৱাৰোঁ যিহেতু হাতখন গৈ আছে এইটো কথা পূৰা একদম মনত ভৰাই থৈ দিব লাগিব ইমান শাস্তি খাই ভাল কৰিছোঁ সেইটো মইহে গম পাওঁ মানে সেইকাৰণে বহুত সাৱধান এনেই আলাসতে ধৰি আছোঁ ভৰিটো পিছল খালে চেচে আৰু তেতলি গছ বহুত মজবুত ইমান সহজে একো নহয় আৰু এইটো হৈছে আমাৰ ঘৰটো কেনেকুৱা লাগিছে চাওক এইডোখৰ চাই লওক ইয়াৰ পৰা পৰিলে ডাইৰেক্ট পানীত টুপুং গৈ আৰু এতিয়া আমাৰ ইয়াত খানাটো খাই ল'ব লাগে ইয়াতে সোমাই আছে ইয়াত বনাব নোৱাৰে আৰু ইয়াত বনাবলৈ হ'লে জ্বলি গ'লে চব খতমেই হ'ব আৰু গছৰ ওপৰত মানে চব ৰিক্সেই আৰু পৰিলেও ৰিক্স হেৰি হ'লেও ৰিক্স পুৱা বগাই ফুৰিছোঁ আৰু ইয়াত আছে ভাত চাই লওক আৰু ইয়াত আছে মাছ এইডোখৰ দেখিছেনে এইডোখৰ আছে মাছ এইফালে চাই লওক গছৰ ওপৰত পূৰা মাছ ভাত চাই লওক এই টিপালখনত মানে ভাত শাক খাবলৈ ভালেই ইমান লেতেৰা নালাগে নহ'বা কি হয় বহুত কিবা লাগি থাকে মানে ইয়াততো মজা আৰু হাত ধুবলৈ হ'লে এনেকৈতো খোলকা এইফালে পানীটো এনেকৈ পেলাই দিলে হৈ যায় এতিয়া খাই লওঁ আৰু ৰাতি মানুহে ইমান ভাত শাক খাব নালাগে আৰু ৰাতি মানে বস্তুবোৰ হজম নহয়
এনেকৈ ইয়াত বহি থাকিলে একো গমেই নাপায় গছৰ ওপৰতে আছে নে ক'তে আছে। যদি এইফালে চাই গছবোৰ দেখে তেতিয়াহে মানে গছৰ ওপৰত থকা লিখা লাগে, নহ'বা এই নৰাবোৰ দেখিলে একো পাত্তাই নাপায়। কি বগাই খুৱাই ঠিকা নাই মানে ধেৰ যদি বগাই খুৱাই পৌৱা খুৱাইছে বেছিকৈ। তলত গোটেই টোপিং টাপাং কৰি আছে মানে মাছবোৰ বেংবোৰ পূৰা জঁপিয়াই আছে। খানা পিনা খাই কৰি হৈ গ'ল, এতিয়া টিফিনটো ধুনীয়াকৈ ভৰাই দিব লাগিব, পৰিলে চেচে আৰু। টিফিন পূৰা বেগত ভৰাই দিলোঁ যাতে মানে নপৰে, আৰু এতিয়া এইফালে থৈ দিব লাগিব। এতিয়া ধুনীয়াকৈ হাৱা বতাহ খাব লাগে, গছৰ ওপৰতে যদি হাৱা নাপাওঁ তলত কেনেকৈ পাবগৈ বতাহ। ধুনীয়াকৈ আউজি লগাই ইয়াত শুবলৈ বহুত ভাল, খালি নিজে সাৱধানে শুব লাগিব, আৰু শুলে এনেকৈহে শুব লাগিব গছত থাকে ভৰিটো দি। এনেকৈ শুলে মানে বেছি ভাল, মানে যদি এনেকৈ শুৱে নহয় এই বাঁহডাল লাগি যাব। গছৰ ওপৰত ইমান মহো নাই, খালি ইয়াত পৰুৱাবোৰ মানে বেছি আছে। ইমান মহ নাহা, যদি তলত থাকোঁ নহয় মহে ইমান সময় খাই চেচি দিব, কিন্তু ইয়াত মহ নাই মানে। বতাহ দিলে পূৰা গছজোপা মানে হিলি থাকে যেন তেনি, যদি এনেকৈ অলপ বতাহ দিয়ে নাই গছ ইফালে যায় সিফালে যায়, যদি ধুমুহা আহি যায় নহয় চব উৰাই লৈ যাব একদম। এইফালে যদি চাই নহয় বাঁহৰ আগলিবোৰ দেখি থাকিব, মানে বাঁহৰ আগবোৰ আৰু এই ঘৰটো সিমান চাপতো নাই, বহুত ওখত আছে। এতিয়া এই লাইটটো নুমাই দিম, লাইটটো নুমাই দিলে চাব কিমান এন্ধাৰ হৈ যায় মানে। একোডাল দেখিকে নাপায়। এই লাইটটো নাথাকিলে হৈছে আৰু গোটেই পোকবোৰ মোৰ মুখতে পৰিছেহি এতিয়া। ইয়াত মানে গছৰ ওপৰত ইমান ভয় নালাগে, কিন্তু ৰিস্ক বহুত থাকে, তলত পৰিলে খতমেই আৰু, সেইটোৱে বহুত হেৰি আৰু। বাকী ভূতৰ হওক হেৰিয়ে হওক এইবোৰ মানে ইমান হেৰি নাই ইয়াত। ভূতৰ কথাটো হৈছে নিজে ভাবি থকাৰ ওপৰত কথা, মানে যদি আপুনি অকল সেইবোৰ কথা ভাবি থাকে নহয় তেতিয়া সঁচাকৈ আপোনাক পাই যাব। যদি নেভাবে বা হেৰি হয় এইবোৰ মানে ইমান হেৰি নাই, নিজৰ মনৰ কথা। আৰু ছোৱালী তোৱালীয়ে যদি ঢকা চকা দিছে নহয় কেতিয়াবা এনেকৈ গছৰ ওপৰত ঘৰ এটা বনাই লৈ আৰামছে বিন্দাছ থাকিব পাৰে। ইয়াত মানে সেইবোৰ টেনশ্যনেই নাহে,
ইয়াত মানে শান্তি অলপ একদম শান্তি আৰু ধুনীয়াকৈ ঘৰটো বনাব লাগিব মজবুতকৈ যদি ফাং ফুংকৈ বনাই থাকে উঠি দিয়া মাত্ৰ তলতে হৈ পৰিবগৈ ডাইৰেক্ট চেচি উঠিব তেতিয়া আৰু কিখন বগাই আছে মানে ঠিকান নাই গোটেই পোকবোৰ বগাই আছে সি তেতেলী গছৰ ডাল বহুত মজবুত দেখি হয় এতিয়া আপোনালোকক ওপৰত গৈ দেখুৱাই আছোঁ ওপৰখন মানে কেনেকুৱা হৈ আছে এইফালে বেছিকৈ যাব নোৱাৰি ভাল ধৰণে ভৰিব দিব লাগিব মৰক মাৰক কৰিলে গম পালে আৰু ওপৰখন চাই লওক বৰষুণত মানে তিতি এনেকুৱা হৈ গ'ল তলতো গোটেই হেৰি হৈ আছিলে বৰষুণ দিলে তলত ইমান পৰিব নালাগে তথাপিতো পৰিব নাখায় ঘৰহে নপৰাকৈ নাথাকে আৰু ইয়াত শুবলৈ একদম সহজ এনেকৈ ডাইৰেক্ট পৰি দিলেই হৈ যায় মিহি মিহিকৈ বতাহটো মাৰি আছে আৰামছে এনেকৈ যদি ওপৰলৈ চাই থাকে নহয় গছৰ ওপৰত থকা লিখা নেলাগেই চাওকচোন কেনেকৈ লাগিব বাৰু নৰাবোৰহে দেখি পায় অকল যদি এই চাইডে চায় তেতিয়াহে মেইন ৰহস্যটো ওলাই মানে এতিয়া অলপ খোজকাঢ়ি আহোঁগৈ ভাতটো খাই দিলোঁ নাই ভাতটো খাই গছৰ ওপৰতে অলপ খোজ খাওঁ মানে যেনি তেনি ভালকৈ ধুই ল'ব লাগিব আৰু তেতেলী গছৰ ডাল বহুত লিকটীয়া এনেকৈ ঘৰ এটা বনাই জংঘলত থাকিবলৈ মজা হ'ব একদম জংঘলৰ মাজত খালি গছজোপা ওখ হ'ব লাগিব বহুত গছৰ ওপৰত ঘৰটো বনাই লৈ ধুনীয়াকৈ ডাঙৰকৈ বনাব লাগিব মানে বাঘ আহিলেও টেনশ্যন নাই সিংহ আহিলেও টেনশ্যন নাই একো টেনশ্যনেই নাই মানে আমাৰ এইফালে যোনবোৰ জংঘল আছে সেইবোৰ ডাইৰেক্ট নাগালেণ্ড পৰি যায় নগা আহি যায় বুলিহে ভয় লাগে নগাই ৰাতি আহি আৰু এইটোৱে হৈছে আমাৰ ঘৰটো চৰাই বাহৰ লিখা লাগে আৰু মই এনেকৈ আছোঁ হয় এটা তলনি পৰিলে চেচে আৰু সেইটো আৰু ইয়াত পৰিলে চেচে আৰু নেথাকে মানে হস্পিটেললৈ নিবলৈ আৰু তলত গোটেই পানী আছে হুল আছে কিবা আছে তেতেলী লাগিব আৰু এইফালে সেইবোৰ শুকাইছেগৈ আৰু ইয়াত মানে সাপ উঠি থাকিব পাৰে সেইটো চাই ল'ব লাগিব হোৱা আগত সাপ উঠি থাকিলে দিগদাৰ হ'ব মানে গছৰ ওপৰত মানুহৰ ঠাই নহয় সেইবোৰ হৈছে পৰুৱা সাপৰ এইবোৰহে ঠাই
ইয়াত থাকিলে আৰু সৰু সুৰা সাপ নাথাকে, বহুত ডাঙৰ সাপ থাকিব। আৰু এতিয়া টাইম বহুত হ'ল, সঁচাকৈ বহুত হ'ল। আজিকালি সন্ধিয়াই হয় 7টামান বজাত। ইয়াত থাকিলে একো গমেই নাপায় টাইমৰ কথা। আৰু যিমানহে গৰম হৈছে মানে হ'বই নোৱাৰি। ইয়াত থকাই ভাল তাহাঁতি। ইয়াত বতাহটো মাৰি থাকে, বতাহ নামাৰিলেও নিজে এনেকৈ গছজোপা শিকাই থাকে। ৰাতি আৰু এটা কথা আকৌ, এতিয়া মই এনেকৈ শুই আছিলোঁ, মই বিদ্যা খাই কৈছোঁ, এনেকৈ ঘপকৈ খাই দিওঁতে এইফালে মানে ভূত দেখা লিখা লাগি গৈছিলে। কিন্তু ভূত নহয়, সেইটো ময়ো গম পাওঁ। এনেকুৱা জাবৰ লিখীয়া বা হেৰি লিখীয়া বস্তুটোকে মানে ৰাতি হ'লে ভূত লিখা লাগি যায়। যিকোনো বস্তু এটা আপোনালোকে চাবচোন, ৰাতি হ'লে আন্ধাৰে মুন্ধাৰে মুতিবলৈকে ওলাব, যদি ভয় লাগি থাকে বা অকণমান ভয় পান্দৰা টাইপৰ হয়, বাহিৰলৈ ওলাই গছজোপা থাকিব, গছজোপাকে ভূতৰ লিখা লাগি যাব। ইফালে চাব, সেইটোকে ভূতৰ লিখা লাগি যাব। ভূতৰ নাম লৈ থকা ইমান ভাল নহয়, নলওঁগৈ আৰু। সেইটো সঁচাকৈ হয়, একদম ৰিয়েলিটিত হয় মানে। এতিয়া মই ঘপকৈ ওলাই আহিছিলোঁ, এইতে থকা লিখা লাগিছিলে। আকৌ নাইট থুৰ চুৰ লগাই লৈছোঁ। এইবোৰত সদায় 2টামান লাগে। অকলে আহিলে শান্তি আৰু আৰামছে একদম নিজানকৈ শুই থাকক। লগত আহিলে টাইমটো কেতিয়া গুচি যাব ঠিকানে নাই। নন ষ্টপ কিবা কিবি মাতিয়ে থাকে, এইবোৰ চাই লওক। কিহে মাতি আছে ঠিকান নাই। বৰষুণ আনিহে আহিব, বেঙে মাতিব, হেৰিয়ে মাতিব। মই মনে মনে থাকিম শুনক। এতিয়া বতাহটো পূৰা মিহি মিহিকৈ আহিছে, ধুনীয়া টোপনি ধৰিছে। ময়ো শুওঁ। গুড নাইট সকলোকে। আৰু এই ভিডিঅ'টো ইমানতে আমি চাই দিলে বাই। লগ পাম এটা ভিডিঅ'ত। বাই বাই টাটা। আৰু যদি ছাবস্ক্ৰাইব নাই, ছাবস্ক্ৰাইব ঘণ্টা দবাই দিয়ক। ইয়াত মজা টোপনি ধৰিব, পূৰা মজা বতাহ দি আছে। একেবাৰে খালি বাগৰি ইয়াত শুব নোৱাৰে, নহ'বা গৈ একেবাৰে তলত পৰিবগৈ টোপুং কেনে।